চিচি বৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা নন্দীগিৰি ভূঞাই আজি মুকলি কৰিলে নিৰ্বাচনী কাৰ্যালয়। চিলাপথাৰ নগৰৰ মাজমজিয়াত স্থাপন কৰা কাৰ্যালয়টো ফিতা কাটি শুভ উদ্বোধন কৰাৰ লগতে পতাকা উত্তোলন কৰে। বাপুজী মহাত্মা গান্ধী আৰু জনকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিকৃতিটো কৰা হয় মাল্যাৰ্পণ। কাৰ্যালয় উদ্বোধনী অনুষ্ঠানতে নিৰ্দলীয় নন্দীগিৰি ভূঞাৰ প্ৰতি সমৰ্থন জনাই কেইবাজনো লোক যোগদান কৰে। নিৰ্দলীয় প্ৰাৰ্থীৰ ব্যাপক উত্থানত শংকিত একাংশই তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে বুলি অভিযোগ কৰি এনে অপপ্ৰচাৰত ভুল নাযাবলৈ প্ৰাৰ্থী নন্দীগিৰি ভূঞাই আহ্বান জনালে। চিচি বৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা নন্দীগিৰি ভূঞাই আজি মুকলি কৰিলে নিৰ্বাচনী কাৰ্যালয়। ফিতা কাটি কাৰ্যালয়টো শুভ উদ্বোধন কৰাৰ লগতে বাপুজী মহাত্মা গান্ধী আৰু জনকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিকৃতিটো কৰা হয় মাল্যাৰ্পণ। কাৰ্যালয় উদ্বোধনী অনুষ্ঠানতে নিৰ্দলীয় নন্দীগিৰি ভূঞাৰ প্ৰতি সমৰ্থন জনাই কেইবাজনো লোকে যোগদান কৰে। চিলাপথাৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে আৰু আপুনি দেখিছে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আগন্তুক দিনত সকলোৱে চিন্তা কৰিছে যে উন্নয়নৰ হকে আৰু সমাজৰ হৈ কাম কৰা নন্দীগিৰি ভূঞা বিশ্বাসত ৰাখি আগবাঢ়ি আহিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় প্ৰাৰ্থনা জনাম যে মোক সদায় সৎ পথ দেখুৱায়। নিবনুৱা সমস্যা সমাধান কৰাটোৱে মোৰ প্ৰথম লক্ষ্য হ'ব আৰু বানপানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত এইবিলাক সকলোকে লৈ সকলোখিনি সমস্যা মই প্ৰায়ৰিটি দি আগবাঢ়িম। এতিয়া বৰ্তমান নিৰ্বাচনী বতৰ, তেওঁলোকে সমালোচনা কৰক। সমালোচনা কৰাটো তেওঁলোকে ভাবে যে সমালোচনা কৰিম। সমালোচনা কাক কৰে? যেতিয়া ভীতিগ্ৰস্ত হয়, যেতিয়া ভয় কৰে। মইতো কাকো সমালোচনা কৰা নাই। আজিলৈকে মোৰ মুখত কাৰোবাক সমালোচনা কৰা দেখিছোঁ। মই কেতিয়াও সমালোচনা নকৰোঁ। তেওঁলোকে কৰক, সমালোচনা কৰক। ৰাইজে জানে, ৰাইজে প্ৰত্যুত্তৰ দিব। দেখিছে নিস্বাৰ্থভাৱে মই বহু বছৰৰ পৰা ৰাইজৰ হৈ কাম কৰি আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত সেইবিলাক কাম আজি ৰাইজে এজন নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত ইমান আস্থা ভৰসা ৰাখিছে, সেইটো অন্য কাৰণ নহয়। মই মানুহৰ বাবে কাম কৰিব বিচাৰোঁ, উন্নয়নৰ হকে কাম কৰিব বিচাৰোঁ আৰু এই অঞ্চলৰ অকল চিচি বৰগাঁও নহয়, আজি অসমে জানে নন্দীগিৰি ভূঞাই বহু বছৰৰ পৰা আজি প্ৰতিটো মুহূৰ্ততে ছাত্ৰ ছাত্ৰী হওক বা ৰোগীয়া লোকসকল হওক বা বহু লোকে যিসকল স্কুলৰ যাতায়াতৰ ব্যৱস্থাত স্কুললৈ আহিবৰ কাৰণে বাট পথ সুচল নাছিলে, তেনেকুৱা যিখিনি মোক আৰ্থিক ধৰণেৰে বিনা স্বাৰ্থৰে মই কাম কৰি আছিলোঁ, যিটো সময়ত নেকি আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো সুযোগো নাছিল। আজি চিচি বৰগাঁও সমষ্টিটো হোৱা আৰু 3 বছৰ দিন হৈছে, কিন্তু মোৰ সেই সমাজৰ কাম কৰাবিলাকতো আজি বহু বছৰৰ পৰা, আজি 11-12 বছৰৰ পৰা মই দৃঢ়তাৰে কৰি আহিছোঁ। ৰাইজে সেইকাৰণে মোৰ ওপৰত আস্থা ৰাখিছে, ভৰসা ৰাখিছে আৰু সেইটো সকলো ৰাইজে, আপুনি নিজেও নিৰ্বাচনী বঁটা কোনফালে বলিছে গম পাইছে। আৰু শাসক বিৰোধী 2জন প্ৰাৰ্থীয়ে ভীতিগ্ৰস্ত হৈছে। মই এতিয়া তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী, মই তেওঁলোকৰ মাজত মিত্ৰতাৰ নিচিনা আছে, কাৰণ 2জনে মোকে সমালোচনা কৰে। সমালোচনা মই ক'লোৱেই অলপ আগতে, সমালোচনা কাক কৰে? যেতিয়া ভীতিগ্ৰস্ত হয়, শক্তিশালী এজন দেখে, তেতিয়া সমালোচনা কৰে। ৰাইজৰ মোৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে। মই আশা কৰোঁ, মোৰ আত্মবিশ্বাস আছে, ৰাইজে আমাক বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱাৰ অৰ্থে আগবঢ়াই দিব। চিলাপথাৰৰ পৰা বৃষ্টি পাংগিঙৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।